মহানগৰীৰ ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱা মূল কাৰণ কি? আচলতে যান-বাহন আইন মানি নচলাৰ বাবে মহানগৰীৰ ৰাজপথত সৃষ্টি হয় তীব্ৰ যান-জঁট। যি সময়ত আমি যান-বাহন আইন মানি চলাৰ কথা কওঁ, ঠিক তেনে সময়তে আমি যান-বাহন আইন মানি নচলি সৃষ্টি কৰিছোঁ তীব্ৰ যান-জঁট। যান-বাহন আইনৰ প্ৰতি কিমান সচেতন সৰ্বসাধাৰণ? ৰাজপথত কিয় অমান্য কৰে যান-বাহন আইন? এয়া মহানগৰীৰ সদাব্যস্ত ৰাজপথ। তীব্ৰ যান-জঁট মহানগৰীৰ ৰাজপথত। অহাই আহিছে, যোৱাই গৈছে। সুধিবলৈ নাই, শুনিবলৈও নাই। যধে মধে যান-বাহন চলাইছে চালকসকলে। আৰু যাৰ ফলত মহানগৰীৰ ৰাজপথত সৃষ্টি হয় তীব্ৰ যান-জঁট। সংঘটিত হয় দুৰ্ঘটনাও। কিন্তু প্ৰশ্ন হয়, যান-বাহন আইন মানি চলাৰ বাবে কিমান সচেতন সৰ্বসাধাৰণ? এয়া গুৱাহাটী ক্লাবৰ দৃশ্য। ৰাজপথৰ মাজত যান-বাহন আৰক্ষীয়ে স্থাপন কৰা এইসমূহ প্লাষ্টিকৰ ডিভাইডাৰ। কিন্তু তাৰ ওপৰেৰে পাৰ হৈছে বাহন, যাৰ ফলত ৰাজপথত সৃষ্টি হৈছে তীব্ৰ যান-জঁট। একে দৃশ্য পল্টন বজাৰতো। যেন যান-বাহন আইন উলংঘা কৰা প্ৰতিযোগিতাহে চলিছে মহানগৰবাসীৰ মাজত। আইনমতে চলিব লাগে, যেটো নিয়ম আছে নিয়ম মতে চলিব লাগে। এইটোৱে কথা। ভুল হয়, আমাৰ নিজৰে ভুল। আইন মানি চলাৰ কথা কোৱা একাংশ লোকে ভৰিৰে মোহাৰিছে যান-বাহন আইন। আৰু তাৰ পিছত প্ৰাগ নিউজৰ কেমেৰাৰ সন্মুখত কি ক'লে চালকসকলে? লাগে ভুল হৈছে, ভুল হৈছে। আৰু এনেকৈ যেনে যধে মধে ইউটাৰ্ণ লোৱাৰ কাৰণে গাড়ী এক্সিডেণ্ট হয়। সঁচা, সেইটো সঁচা। এইটো ভুল হৈছে, মই স্বীকাৰ কৰিছোঁ। মাৰিছোঁ বিকজ মই কৈছোঁ ইউটাৰ্ণ মাৰিছোঁ, গোটেইখিনি মানুহে মাৰি আছে না। স্মাৰ্ট চিটিৰ দিশে আগবাঢ়িছে গুৱাহাটী। কিন্তু কেতিয়া স্মাৰ্ট হ'ব একাংশ মহানগৰবাসী? ভাবি চোৱাৰ প্ৰয়োজন হৈছে আমাৰ সকলোৰে বাবে। ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ দেৰ সহযোগত বিচিত্ৰ ৰাজবংশী, প্ৰাগ নিউজ।